হাইলাকান্দি হজ কমিটি হুঁশিয়ার, হাইলাকান্দি হজ কমিটির একনায়কত্ববাদ বন্ধ করো, হাইলাকান্দি হজ কমিটির একনায়কত্ববাদ বন্ধ করো। হাইলাকান্দি হজ ভবন চালু ও হজ কমিটি পুনর্গঠনের দাবিতে যুব ছাত্র পরিষদের অবস্থান ধর্মঘট। বহু প্রতীক্ষিত হাইলাকান্দি হজ ভবন শীঘ্রই চালু সহ জেলা হজ কমিটি পুনর্গঠনের দাবিতে বৃহস্পতিবার হজ ভবনের সামনে 3 ঘন্টা অবস্থান ধর্মঘট পালন করে আসাম জাতীয়তাবাদী যুব ছাত্র পরিষদ। সংগঠনের কেন্দ্রীয় যুগ্ম সম্পাদক কবির উদ্দিন লস্করের নেতৃত্বে জেলা সমিতি এবং বিভিন্ন আঞ্চলিক সমিতির কর্মকর্তারা হাইলাকান্দি হজ ভবন শীঘ্রই চালু করতে হবে। জেলা হজ কমিটি হাইলাকান্দি হজ কমিটি পুনর্গঠন করতে হবে, হাইলাকান্দি হজ ভবন নিয়ে রাজনীতি বন্ধ করুন ইত্যাদি নানা স্লোগান দিয়ে এলাকার আকাশ বাতাস মুখরিত করে তোলেন। যুব ছাত্র পরিষদের কেন্দ্রীয় নেতা কবির উদ্দিন লস্কর বলেন, দীর্ঘদিন ধরে হাইলাকান্দি হজ ভবন কেন বন্ধ রাখা হয়েছে, এর পিছনে কি রহস্য রয়েছে। জেলা হজ কমিটির নিষ্ক্রিয়তাকে দাবি করেন তিনি। শীঘ্রই যদি হাইলাকান্দি হজ ভবন চালু করা না হয় এবং জেলা হজ কমিটি পুনর্গঠন করা না হয়, আসাম জাতীয়তাবাদী যুব ছাত্র পরিষদ AJYCP আগামী দিনে আরো ভয়াবহ আন্দোলন গড়ে তুলতে পিছু পা হবে না। এদিনের প্রতিবাদী কর্মসূচিতে অন্যান্যদের মধ্যে উপস্থিত ছিলেন জেলা সমিতির উপসভাপতি হোসেন আহমেদ মজুমদার, সাধারণ সম্পাদক রবিজুল আলম লস্কর, সিরাজুল ইসলাম লস্কর সহ প্রায় অর্ধশতাধিক কর্মকর্তারা। অবশেষে হাইলাকান্দি সার্কেল অফিসার প্রতিবাদ স্থলে উপস্থিত হয়ে তাদের দাবিগুলো বিবেচনা করার আশ্বাস দেন এবং তাদের দাবি সম্বলিত স্মারকলিপি সমজিয়ে দেন। চাওক, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে আপোনালোকে জানে আমি দীৰ্ঘদিনৰ পৰা এটা কথা কৈ আছিলোঁ যে হাইলাকান্দি হজ ভৱন পূৰ্ণাংগ ৰূপ দিব লাগে, হাইলাকান্দি হজ ভৱন চালু কৰিব লাগে। কিন্তু হাইলাকান্দি হজ ভৱন তেওঁলোকে পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত, হাইলাকান্দি হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত হাইলাকান্দি জিলা উপায়ুক্ত, হাইলাকান্দি হজ কমিটি বিফল হৈছে, ব্যৰ্থ হৈছে, এই কথা ইতিমধ্যে স্পষ্ট হৈছে। আৰু এটা কথা আমি দীৰ্ঘদিনৰ পৰা কৈ আহিছিলোঁ যে হাইলাকান্দি হজ ভৱন ভংগ কৰি নতুন হাইলাকান্দি হজ কমিটি ভংগ কৰি নতুন হজ কমিটি গঠন কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীক, কেন্দ্ৰীয় হজ কমিটিক মই আহ্বান জনাইছোঁ। কিন্তু অতি শেহতীয়াকৈ ৰহস্যজনকভাৱে হাইলাকান্দি হজ কমিটি ভংগ নোহোৱাকৈ তেওঁলোকে হজ কমিটি পূৰ্ণাংগ গঠন নকৰিলে এটা কথা স্পষ্ট হ'ল যে আচলতে এই হজ ভৱন বা হজ কমিটিৰ কি ইমান একনায়কত্ববাদ আছে হাইলাকান্দিত, সেই কথা আমি বাৰম্বাৰ কৈ আছোঁ। আৰু এটা কথা আজিৰ দিনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন কৰিব লাগে। কাৰণ এগৰাকী ব্যক্তিয়ে হাইলাকান্দি হজ কমিটিত যে একনায়কত্ববাদ চলাই আছে, মৈমতালি চলাই আছে যে হাইলাকান্দি হজ কমিটিৰ দ্বাৰা হজযাত্ৰীসকল সুৰক্ষিত নহয়, বা বিভিন্ন সময় গুৱাহাটী যোৱাৰ পিছত হজযাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰে, পবিত্ৰ মক্কাত গৈ পেলাই সুখ প্ৰকাশ কৰে, যে এটা কথা প্ৰমাণ হয় যে হাইলাকান্দি হজ কমিটিৰ একনায়কত্ববাদ বা হাইলাকান্দি হজ কমিটিৰ নেগলিজেঞ্চি, হাইলাকান্দি হজ কমিটিৰ হজযাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিফল হয়, ব্যৰ্থ হৈছে, সেই কথা প্ৰমাণ হৈছে। আৰু আজিৰ দিনত এটা কথা স্পষ্ট জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ যে হাইলাকান্দি অতি শীঘ্ৰেই হজ কমিটি নতুন গঠন কৰিব লাগে আৰু হাইলাকান্দি জিলাৰ হজ ভৱন তেওঁলোকে অতি শীঘ্ৰেই চালু কৰিব লাগে। আৰু এইবাৰ হজযাত্ৰীসকলক হাইলাকান্দি হজ ভৱনৰ পৰা বিদায় দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ দিনত এটা কথা স্পষ্ট, একদম খোলা কথা, যদিন অহা বছৰ এইবাৰ যদি হাইলাকান্দি হজ কমিটি নতুন গঠন নহয়, হজ ভৱনৰ পৰা হজযাত্ৰীসকল পবিত্ৰ মক্কাত নাযায়, হজ ভৱনত তেওঁলোকৰ ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, হজ ভৱনৰ পৰা তেওঁলোকে যদি সুযোগ সুবিধা নাপায়, কিন্তু হাইলাকান্দি হজ কমিটিৰ কোনো এখন ঠাইত এনেধৰণৰ কাৰ্যসূচী আমি কৰিবলৈ নিদিওঁ, আমি বাধা দিওঁ, সেই কথা আমি খোলাখুলিকৈ কৈ দিব খুজিছোঁ। আৰু এটা কথা কৈ দিছোঁ, হাইলাকান্দি জিলাত এগৰাকী ব্যক্তিৰ নেতৃত্বত যদি হজ কমিটি পৰিচালিত হয়, হাইলাকান্দিৰ মানুহে নামানে। এগৰাকী ব্যক্তিয়ে হজ কমিটিত একনায়কত্ববাদী চলাব, তেওঁৰ ৰাজতন্ত্ৰ চলিব, ইয়াক সহ্য কৰা নহ'ব, এই কথা আমি কৈ দিব খুজিছোঁ। আমি নাম নকওঁ, আপোনালোকে ভালকৈ জানে। আৰু তেওঁ যদি শুনি আছে, এটা কথা স্পষ্ট, তেওঁ অতি সোনকালে এই হজ কমিটিৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। আৰু তেওঁৰ যদি মান সন্মান নাথাকে হাইলাকান্দি হজ কমিটিত, তেওঁ একনায়কত্ববাদগিৰি চলাব, সেই কথা স্পষ্ট হ'ব। হাইলাকান্দি জিলা আয়ুক্ত আজি এটা কথা আমি স্পষ্ট কৈছোঁ যে আপোনালোকে এটা কথা জানে, হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আমি বাৰম্বাৰ কৈ আছোঁ
যে হজ কমিটি নতুন গঠন হ'ব লাগে, হজ কমিটি হজ ভৱন চালু হ'ব লাগে, হজ যাত্ৰী ইয়াৰ পৰা ট্ৰেইনিং ল'ব লাগে, হজ যাত্ৰী ইয়াৰ পৰা পবিত্ৰ মক্কালৈ যাব লাগে। কিন্তু অতি শেহতীয়াকৈ ৰহস্যময়ীভাৱে জিলা আয়ুক্তগৰাকীয়ে ইমান প্ৰতিবাদ, ইমান আন্দোলনৰ হুংকাৰ দিয়াৰ পিছত কি কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে, না এইগৰাকী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে আগভাগ লৈছে, সেই কথা ইতিমধ্যে স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি কৈ দিব খুজিছোঁ যে আজিৰ দিনত জিলা আয়ুক্তগৰাকী যদি ব্যৱস্থা গ্ৰহণ নকৰে, আহি থাকিব লগা সময়ত অনিৰ্দিষ্ট কালৰ জন্য হাইলাকান্দি জিলা হজ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, সেই কথা আমি সুকেনি প্ৰদান কৰিছোঁ। তাৰ লগে লগে এটা কথা কৈ দিব খুজিছোঁ যে তিনিগৰাকী সংখ্যালঘু বিধায়কে তেওঁলোকৰ নৈতিক দায়িত্ব যে হজ যাত্ৰীসকলে কেনেধৰণে আপোনালোকে জানে এইগৰাকী ব্যক্তিৰ ওপৰত বিভিন্ন সময় অভিযোগ হয়, প্ৰতি অভিযোগ হয়। কিন্তু জিলা আয়ুক্ত ইমান অভিযোগ পোৱাৰ পিছত এইগৰাকী ব্যক্তিক হজ কমিটিৰ পৰা কি কাৰণে আঁতৰাই ৰাখিব নোৱাৰে, সেই কথাবিলাকো ৰহস্যময়ী। অন্য হাতেদি জিলা আয়ুক্তগৰাকী যদি হাইলাকান্দি হজ কমিটিৰ চেয়াৰমেন হয়, তেনেহ'লে তেওঁ এটা কথা অনুভৱ কৰা উচিত আছিলে যে এটা বিশাল অট্টালিকা নিৰ্মাণ কৰাৰ পিছত এই অট্টালিকাখন কিয়ৰ কাৰণে হজ যাত্ৰীসকলৰ কাৰণে মুকলি কৰি দিয়া নহয়, সেই কথাবিলাকো আজিৰ দিনত আটাইতকৈ প্ৰশ্ন উত্থাপন হৈছে। তাৰ লগে লগে এটা কথা প্ৰমাণ হৈছে যে হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত এটা ৰাজনীতি চলি আছে, আৰু সেই ৰাজনীতিৰ কাৰণে হজ যাত্ৰীসকলে তেওঁলোকে এনেধৰণৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আপোনালোকে যোৱাবাৰত দেখিছে হজ যাত্ৰীসকলে গুৱাহাটীত গৈ পেলাই তেওঁলোকে খুব উজাৰিছে হাইলাকান্দি হজ কমিটিৰ এগেইনষ্টত, হাইলাকান্দি হজ কমিটিৰ বিৰুদ্ধে। কিন্তু তাৰ পিছতো হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে বা কেন্দ্ৰীয় হজ কমিটিয়ে এতিয়ালৈকে কি কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে, সেই কথাবিলাকো আজিৰ দিনত প্ৰশ্ন উত্থাপন হৈছে। কিন্তু তাৰ সাথে সাথে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা কৈছোঁ যে এইবাৰ যদি হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন নহয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু হজ কমিটি হজ যাত্ৰীসকলে যদি ইয়াৰ পৰা তেওঁলোকে পবিত্ৰ মক্কালৈ সুযোগ নাপায়, ইয়াৰ পৰা তেখেতসকলক ষ্টেডিঙৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে হজ কমিটিয়ে কোনো এখন ঠাইত হজ ভৱন এৰি তেওঁলোকে কোনো ধৰণৰ মিটিং মেল কৰিব নোৱাৰে, সেই কথা আমি তেখেতসকলক সুখেনি প্ৰদান কৰিছোঁ। আৰু তেওঁলোকে যদি কৰে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম, সেই কথা আমি কৈ দিব খুজিছোঁ।